বংঘৰত বাল্য বিবাহ লিংগ বৈষম্য প্ৰতিৰোধী সজাগতা সভা কামৰূপ জিলাৰ ভৃংগেশ্বৰ হাইস্কুলত স্বাস্থ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় এই সজাগতা সভাখন বেটি বচাও বেটি পঢ়াও বাল্য বিবাহ লিংগ বৈষম্য আদিৰ সন্দৰ্ভত অনুষ্ঠিত হয় এখন সজাগতা সভা কামৰূপ জিলাৰ মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হয় সজাগতা সভাখনি সভাত সাম্প্ৰতিক সমাজ ব্যৱস্থাত অভিশাপ স্বৰূপে থিয় দিয়া বাল্য বিবাহ লিংগ বৈষম্য প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী তথা ৰাজ্যৰ মাজত অনুষ্ঠিত কৰা হয় এই সজাগতা সভা সভাত উপস্থিত থাকে কামৰূপ জিলা প্ৰতিষেধক বিষয়া ডাক্তৰ ৰাজীৱ বৰবৰা বিশিষ্ট চিকিৎসক ডাক্তৰ গৌৰাংগ দাস ডাক্তৰ দীপক দাস জিলা সম্প্ৰসাৰণ বিষয়া হিতেশ দাস কৃতি শিক্ষক ভগৱান বৈশ্য আদি উপস্থিত থাকি বক্তব্য আগবঢ়ায় আজি আমাৰ কামৰূপ জিলা স্বাস্থ্য সেৱা সমিতিৰ তৰফৰ পৰা আমাৰ যিসকল আমাৰ এৱাৰনেছ এটা কেম্পেইন হৈ আছে আমাৰ এই ক্ষেত্ৰত যাতে কন্যা সন্তানসকলৰ সুৰক্ষা সম্পৰ্কে এটা এৱাৰনেছ কেম্প হৈছে আৰু এইটো আয়োজন কৰা হৈছে স্বাস্থ্য সেৱা সমিতিৰ তৰফৰ পৰা বিশেষভাৱে আমি তিনিটা কথাৰ ওপৰত আজি গুৰুত্ব আৰোপ কৰা হৈছে বেটি বচাও বেটি পঢ়াও আমাৰ PCPNDT এক্টৰ ওপৰত আৰু যাতে আমাৰ আৰ্লি মেৰেজ নহয় এই তিনিটা কথাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে আৰু এই ক্ষেত্ৰত আমাৰ যিসকল আমাৰ ভৃংগেশ্বৰ বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আছে লগতে বিশেষভাৱে বিশেষ ব্যক্তি কিছুমানক আমন্ত্ৰণ কৰি অনা হৈছে আৰু সকলোৰে মাজত আমি এৱাৰনেছ আনিব বিচাৰিছোঁ যাতে একত্ৰিত হৈ আমি সমাজত কাম কৰিব পাৰোঁ আৰু যিটো আমাৰ লিংগ বৈষম্য সমাজত আছে বৰ্তমানো আমাৰ ইয়াত বাহাল হয় যে ছোৱালীৰ ক্ষেত্ৰত আমি অলপ সাধাৰণতে আমি দুৰ্বল হৈ পৰোঁ এই সকলো কথা পৰা আমি আজি এৱাৰনেছ আনিব বিচাৰিছোঁ যাতে আমাৰ সমাজত কোনো ধৰণৰ লিংগ বৈষম্য নাথাকে আৰু PCPNDTখনৰ আপোনালোকে নিশ্চয় জানেই এইটো ভাৰত চৰকাৰৰ দ্বাৰা আইন প্ৰণয়ন কৰা হৈছিলে যাতে আমাৰ কোনো কাৰণতে আমাৰ গৰ্ভৱতী অৱস্থাত লিংগ নিৰ্ণয় কৰা নহয় এনেকুৱা ধৰণৰ যিবিলাক টেষ্ট আছে যি টেষ্টৰ সহায়ত লিংগ নিৰ্ণয় কৰিব পাৰি সেইটো যাতে একাগ্ৰভাৱে যাতে আমি বন্ধ কৰিব পাৰোঁ সেই প্ৰচেষ্টা আমাৰ সকলোৱে হাতত ল'ব লাগিব সমিতিৰ তৰফৰ পৰা ভৃংগেশ্বৰ হাইস্কুলত যিখন বেটি বচাও বেটি পঢ়াও বা জেণ্ডাৰ ডিছক্ৰিমিনেশ্যনৰ ওপৰত যিখন মিটিং হৈছে খুব সুন্দৰ মিটিং এখন হৈছে আমাৰ আজি যিখিনি বক্তাই ইয়াত কথা ক'লে এই কথাখিনি আচলতে সকলোতকৈ সমাজৰ কাৰণে উপযোগী আৰু প্ৰতিগৰাকী আমি আজি মিটিংখনত এটা ষ্ট্ৰেছ দিছোঁ যে প্ৰতিগৰাকী ছাত্ৰীক বিশেষকৈ ছাত্ৰীক কোনো জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন থাকিব নালাগে তেওঁলোক সুস্থভাৱে থাকিব লাগে আৰু তেওঁলোক এডুকেটেড হ'ব লাগে শিক্ষাগতভাৱে তেওঁলোক আচলতে চাউণ্ড হ'ব লাগে এনেকুৱা কথাবিলাকৰ ওপৰত আমি গুৰুত্ব দিছোঁ আৰু PCPNDT বুলি যিখন এক্ট আছে সেই এক্টখনৰ ওপৰত খৰচি মাৰি আলোচনা কৰা হৈছে আৰু মই ভাবিছোঁ এই এক্টখনৰ গোটেইখিনি কথা ইমপ্লিমেণ্টেশ্যন হ'লে আমাৰ সমাজখনৰ কাৰণে উপকাৰ হ'ব আৰু ছোৱালীখিনিৰ যথেষ্ট উপকাৰ হ'ব আৰু ছোৱালীখিনি আমাৰ শিক্ষাগতভাৱে তেওঁলোক আগবাঢ়ি যাব আজি আমি ইয়াতে সজাগতা সভা এখন কৰিছোঁ এই সভাত আমি বেটি বচাও বেটি পঢ়াও আৰ্লি মেৰেজেছ আৰু জেণ্ডাৰ ডিছক্ৰিমিনেশ্যনৰ ওপৰত আমি সজাগতা সভাখন পাতিছোঁ আমাৰ উদ্দেশ্য হ'ল আমাৰ যি সমাজত বৈষম্য আছে ল'ৰা ছোৱালীৰ এই বৈষম্য আমি দূৰ কৰিব লাগে আৰু আমাৰ ছোৱালীক আমি যিটো অধিকাৰটো আমি সৰুৰে পৰা কাঢ়ি লোৱা হয় গাৰ্জেনসকলে সেই গাৰ্জেনসকলক আমি বুজাব খুজিছোঁ জনাব খুজিছোঁ যে ছোৱালীৰ আৰু ল'ৰাৰ মাজত থকা বৈষম্য দূৰ কৰি আমাৰ সমাজখন আগবঢ়াই নিয়াৰ কাৰণে আমি সহযোগ কৰিব লাগে আৰু এইখিনি আমি আলোচনা কৰিব আহি আজি আমি ভৃংগেশ্বৰ হাইস্কুলৰ সহযোগত আমি এই সজাগতা সভাখন আহ্বান কৰিছোঁ আজি সভাত আমাৰ উপস্থিত আছে জিলাৰ টীকাকৰণ বিষয়া ডক্টৰ ৰাজীৱ বৰবৰা ছাৰ আৰু পিছত আমাৰ হাজো ব্লক PHCৰ ডক্টৰ গৌৰাংগ দাস ছাৰ SDMO আৰু আমাৰ শুৱালকুছি SDMO ছাৰ আছে দীপক চন্দ্ৰ দাসদেৱে ইয়াৰ লগতে আমাৰ সমাজকৰ্মী এই অঞ্চলৰ সমাজকৰ্মী আছে আৰু আমি এই সমাজকৰ্মী আৰু ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলক লৈ আজি আমি এই সভাখন কৰিছোঁ হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z